আজি এই আন্তঃৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ লগত বিশেষভাৱে আছে আজিৰ বক্তা হিচাপে শ্ৰীযুত দিগন্ত মালাকাৰ আয়াৰলেণ্ডৰ পৰা সকলো জানে তেখেতক শইকীয়া ছাৰকে আমি অনুষ্ঠানটো সঞ্চালনা কৰিবৰ বাবে অনুৰোধ জনাইছো। এই অনুষ্ঠানটোত উপস্থিত আছে আমাৰ অসমৰ লগতে বিদেশৰ পৰা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আমি আশা কৰিম আজি আলোচনা চক্ৰতে আমাৰ তৃষ্ণা বাইদেৱে কোৱাৰ দৰে আমাৰ আলোচনাতে যাতে সীমাবদ্ধ হৈ নাথাকে, সমাধানৰ এটা সূত্ৰ ওলাবগে পাৰে। আমি প্ৰথমতে এটা শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ যোগেন চন্দ্ৰ কলিতা ছাৰ, অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয় আৰু স্নেহ বন্ধনৰ কাৰ্যকৰী সভাপতি। আচলতে অসমৰ কাৰণে এটা ডাঙৰ সম্ভাৱনা এই স্নেহ বন্ধন, আৰু এই সম্ভাৱনাৰ বিষয়ে দুয়োগৰাকীয়ে তৃষ্ণা দুৱৰা আৰু ডক্টৰ শশীকান্ত শইকীয়া লগতে যাদৱ গগৈয়ে ইমান ধুনীয়াকৈ ব্যক্ত কৰিছে, মই আৰু কথাখিনি ৰিপিট নকৰোঁ। মই আজি দেখা পাইছোঁ সুন্দৰ এজন বক্তা, দেখিলেই ভাল লাগে দিগন্ত মালাকৰ। তেওঁ মানুহজন যিমান মানে একদম পোহৰ হৈ আছে, দেখাতে এনেকুৱা লাগিছে যেন তেওঁ যিখিনি কথা ক'ব অসমৰ ভৱিষ্যত নতুন প্ৰজন্মৰ বহুতো কামত আহিব। আৰু ইফালে মুকুট গোহাঁই মই চাউথ আফ্ৰিকাৰ পৰা নেদেখিলেই বেয়া লাগে। মোৰ এনেকুৱা লাগে যেন গোটেই পৃথিৱীখন একাকাৰ হৈ গৈছে ডিব্ৰুগড়ত। কানৈ কলেজৰ এইটো এটা ডাঙৰ সাফল্য। আমি নিমিত্ত, আমি ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ছাৰৰ লগত মই প্ৰায়ে কথা পাতোঁ, প্ৰফেচাৰ কন্দৰ্প ডেকা ছাৰৰ লগত প্ৰায়ে কথা পাতোঁ। আমি কওঁ যে আমি অকণমান নিমিত্ত হৈ দিলেই বৰ ডাঙৰ ডাঙৰ ঘটনা ইয়াত ঘটি যাব, আৰু এই ঘটনা ঘটাব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে। কাৰণ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আমাৰ ৰাজ্যখনত এই একোটা ইঞ্জিন, এয়া ৰাজধানী নহয়, জাপানৰ বুলেট ট্ৰেইনৰ ইঞ্জিনৰ দৰে একেবাৰে সাহসৰে দপদপাই সময়মতে কাম কৰিব পৰা অনুষ্ঠান প্ৰতিষ্ঠান। তাৰ ভিতৰতে সোমাই আছে হাজাৰ হাজাৰ সম্ভাৱনা ছাত্ৰ ছাত্ৰী। এইসকলেই আমাৰ অসমলৈ নতুন প্ৰস্পাৰিটি আনিব, ছিকিউৰিটি আনিব আৰু ৰাইজৰ মাজলৈ ৱেলবিং আহিব। এই প্ৰস্পাৰিটি, ছিকিউৰিটি, ৱেলবিং আনোতে অন্যান্য মই কমিউনিটিবিলাক দেখিছোঁ, যেনেকৈ অতি শ্ৰদ্ধাৰে মই আমাৰ পাঞ্জাবীসকলৰ কথা কৈছোঁ, গুজৰাটীসকলৰ কথা কৈছোঁ, বেংগলী কমিউনিটিৰ কথা কৈছোঁ। সকলোৰে দীঘলীয়া নকৰি মই এইটোৱেই কৈছোঁ যে তেখেতসকলে য'তেই নাথাকক কিন্তু একত্ৰিত হৈ পেলাই আমাৰ দেশত থকা মানুহখিনিৰ ভালৰ কথা চিন্তা কৰে। যিদৰে আজি মুকুট গোহাঁই চাউথ আফ্ৰিকাৰ পৰা, দিগন্ত আয়াৰলেণ্ডৰ পৰা, এসময়ত ডাক্তৰ কৰুণা সাগৰ দাসে লণ্ডনৰ পৰা, এই প্ৰচেষ্টা আৰু আপোনাৰ সকলোৱে কৰি আছে। এতিয়া মাত্ৰ শশীকান্ত শইকীয়াই এই এনাজৰীডাল স্নেহবন্ধন নামৰ শব্দটোৰে সকলোকে একেবাৰে সামৰি পেলালে। আমি সাধাৰণতে ইজনে সিজনক অনুপ্ৰেৰণা দিবলৈ বৰ বেয়া পাওঁ। তাৰ মাজতে আমাৰ ডক্টৰ যোগেন কলিতাৰ দৰে, শশীকান্ত শইকীয়াৰ দৰে ব্যক্তি আছে যিসকলে সাধাৰণতে হাঁহি মুখেৰে সদায় সকলোকে উৎসাহিত কৰি থাকে। আৰু এই উৎসাহৰ ফলতেই হয়তো আজি স্নেহবন্ধন আৰু সমূহ ইয়াত সংলগ্ন হোৱা অনুষ্ঠানৰ উদ্যোগত এই আন্তৰ্জাতিক বক্তৃতা লানিৰ আজি এই পৰ্যায়টো পাইছেহি। দিগন্ত মালাকৰৰ বক্তৃতাই আমাক আলোকিত কৰিব, মই সেইটো নিশ্চিত। নতুন বাটৰ সন্ধান দিব। আমাৰ উঠি অহা প্ৰজন্মই, ছাত্ৰ ছাত্ৰী, শিক্ষক সকলোৱে, আনকি আমাৰ পুৰণি স্বামীও আমি নতুন দিশৰ সম্ভাৱনা পাম বুলি আশা ৰাখিছোঁ। প্ৰথম কথাটো হ'ল এখন নতুন পৃথিৱী, দ্বিতীয় কথাটো হ'ল অসমৰ যুৱ প্ৰজন্ম, আৰু তৃতীয় আটাইতকৈ দৰকাৰী কথাটো হ'ল বাণিজ্যিক সম্ভাৱনা। আৰু ইয়াৰে আটাইতকৈ দৰকাৰী বুলি এটাও নাই, তিনিওটাই আটাইতকৈ দৰকাৰী কথা। কাৰণ এখন নতুন পৃথিৱী সদায় নতুন মানুহৰ চকুত নদীপ্তি ঢালি দি পেলাই পৃথিৱীক আগুৱাই নিয়াৰ যি পোহৰ লাগে, সেই পোহৰ নৱপ্ৰজন্মৰ চকুত থাকে। কাৰণ ইয়াতে আমি যিসকল আজি আছোঁ, এই আটাইবোৰৰে হয়তো কিছুমানৰ জীৱনৰ হেঙুল হাইতাল লাগিছেই, কিছুমানৰ জীৱনৰ আবেলি, কিছুমানৰ জীৱনৰ দুপৰীয়া। কিন্তু এই নৱপ্ৰজন্ম আমাৰ আটাইৰে কাৰণে একোটা উদিত সূৰ্য। মোক এই সুবিধা দিয়াৰ কাৰণে কৰ্মসূৰ্য শশীকান্ত শইকীয়া সমন্বিতে আপোনালোক সকলো শ্ৰদ্ধেয়সকলক বিনয়ীভাৱে নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। দিগন্ত মালাকৰ দৰে এজন প্ৰতিষ্ঠিত
অসমীয়া ব্যক্তি, বিদেশত বিশেষকৈ প্ৰবন্ধকৰ দৰে এজন অতি উচ্চ পদত লাভ কৰা খুব কম সংখ্যক ব্যক্তি আছে। আৰু বিদেশত তেনেকুৱা প্ৰতিষ্ঠিত অসমীয়া ব্যক্তিয়ে এইটোৱে প্ৰতিপন্ন কৰে যে অসমত অসমীয়া মানুহ কোনো গুণে কম নহয়, বিদেশতো অসমীয়া মানুহে ধজ্জা উৰাব পাৰে অসমত জ্ঞান লৈ। আজিৰ দিনটো আমাৰ বাবে সুখৰ দিন। যোগেন চন্দ্ৰ কলিতা ছাৰে ক'লে, ইতিমধ্যে আমাৰ পুৰণি RL নিষ্টৰ এজন আমাৰ মূল ভাতৃপ্ৰতিম গৱেষক বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়াই শান্তিস্বৰূপ ভট্টানগৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ই অসমৰ বিজ্ঞান জগতৰ বাবে বা অসমীয়া জাতিৰ বাবে অতি গৌৰৱৰ কথা। এই অকল বিনয় কুমাৰ শইকীয়াই এই প্ৰমাণ কৰিছে যে অসমৰ বিজ্ঞান আজি আগবাঢ়ি গৈছে, আমি অসমীয়া জাতি আগবাঢ়ি গৈছোঁ। ডক্টৰ ছাৰ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য। ছাৰৰ জন্ম 1 জানুৱাৰী 1953 চনত। তেওঁ এগৰাকী অধ্যাপক, শিক্ষাবিদ, বিশিষ্ট লিখক, চিন্তাবিদ আৰু সুপ্ৰশাসক। আজি ইয়াত 3খনকৈ মহাবিদ্যালয়, আকৌ 3খনকৈ অসম সাহিত্য সভাৰ জিলা সাহিত্য সভা জড়িত আছে। আৰু ইয়াৰ আঁৰত মই যিটো বুজিছোঁ, ইয়াৰ গোটেই অনুষ্ঠানটোৰ অনুপ্ৰেৰণা প্ৰদান কৰিছে স্নেহবন্ধনে। গতিকে মই পোনপ্ৰথমে স্নেহবন্ধনৰ লগত জড়িত স্নেহবন্ধনৰ সভাপতি মন্দিৰা চৌধুৰী ডাঙৰীয়ানী, কাৰ্যকৰী সভাপতি অধ্যাপক যোগেন কলিতা, ডক্টৰ শশীকান্ত শইকীয়া প্ৰমুখ্য কৰি যিসকল ব্যক্তিয়ে স্নেহবন্ধন নাম দি গ্ল'বেল এছামিজ কমিউনিটি এটা জন্ম দি অসমৰ নৱপ্ৰজন্মক এক সঠিক পথৰ সন্ধান দিবৰ কাৰণে আৰু অসমীয়া জাতিটোৰ ভৱিষ্যত সুৰক্ষাৰ বাবে এক অতি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, তেখেতসকললৈ মই সশ্ৰদ্ধ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একাগ্ৰতা আৰু আশাসুদীয়া প্ৰচেষ্টা থাকিলে যে মানুহে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি, তাৰে নিদৰ্শন আজিৰ বক্তৃতানুষ্ঠানৰ মুখ্য বক্তা শ্ৰীযুত দিগন্ত মালাকাৰ, যিজনে অশেষ কষ্ট, ত্যাগ আৰু কঠোৰ অধ্যৱসায়ৰ যোগেদি আয়াৰলেণ্ডত সুপ্ৰতিষ্ঠিত হৈ GMO আয়াৰলেণ্ডৰ প্ৰবন্ধকৰ আসন অলংকৃত কৰিছে। এনে এজন অসমৰ সুযোগ্য সন্তান তথা আমাৰ গৌৰৱ শ্ৰীযুত দিগন্ত মালাকাৰক মই আপোনালোকৰ আগত তেখেতৰ চমু পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ। গুৱাহাটীত জন্মগ্ৰহণ কৰা মালাকাৰে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত বিজু পাটনায়ক বিশ্ববিদ্যালয় উৰিষ্যাৰ পৰা ইনফৰমেশ্যন টেকনলজিত তেখেতে বেচেলৰ ডিগ্ৰী লাভ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ পৰা মাৰ্কেটিং এণ্ড ফাইনেন্সৰ MBA ডিগ্ৰী তেওঁ লাভ কৰে। বিভিন্ন দেশৰ প্ৰবাসী অসমীয়াক একেলগ কৰাৰ বাবে স্নেহবন্ধনৰ যিটো এই প্ৰচেষ্টা, মই ভাবোঁ খুবেই সফল হৈছে। মই যেতিয়া সৰু আছিলোঁ, ঘৰৰ ওচৰৰ দাদা এজন অষ্ট্ৰেলিয়ালৈ গৈছিলে। তেতিয়া ইণ্টাৰনেট, কেবল টিভি, ইউটিউব এইবোৰ নাছিলে। সদায় প্ৰশ্ন আহিছিলে মনলৈ যে অষ্ট্ৰেলিয়ালৈ কেনেকৈ যায়, তাত কি ধৰণে মানুহবোৰে কি খায়, কি লয়, কি কৰে ইত্যাদি। মই ভাবোঁ আজি এই গোটেই কথাখিনি সম্ভৱ হৈছে স্নেহবন্ধনৰ এই প্ৰচেষ্টাৰ যোগেদি। ঘৰত বহিয়ে গুগল মিটৰ যোগেদি দেশ বিদেশৰ অসমীয়াৰ লগত কথা আদান প্ৰদান কৰিবৰ বাবে যিটো এটা প্ৰচেষ্টা লোৱা হৈছে, খুবেই এপ্ৰিচিয়েট কৰিছোঁ। স্নেহবন্ধনৰ লগত জড়িত সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদো জনাইছোঁ। বিশেষকৈ শশী ছাৰ, মঞ্জিৰা বাইদেউ, মুকুট দাদা আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। মই বক্তা নহয়, কথা কোৱাৰ যিটো স্কিল লাগে সেইটো মোৰ খুবেই কম। সৰুকে পৰিচয়টো দিছোঁ। মোৰ ঘৰ গুৱাহাটীত স্কুলিং কৰি মই 1998ত মেট্ৰিক দিলোঁ। দি উঠি 2000 চনত কটন কলেজৰ পৰা হাই ছেকেণ্ডেৰী কৰি বিজু পাটনায়ক ইউনিভাৰ্চিটি উৰিষ্যাৰ পৰা মই ইনফৰমেশ্যন টেকনলজিত ইঞ্জিনিয়াৰিং কৰিলোঁ। তাৰপিছত মই প্ৰায় 3 বছৰ চাকৰি কৰিলোঁ। কৰি উঠি 2008 চনত গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা MBA কৰিলোঁ। মোৰ ছাবজেক্ট মাৰ্কেটিং আৰু ফিনান্স আছিলে। 2010 চনত মই তাৰ পৰা বেংগলোৰত চাকৰি পাই চাকৰি সূত্ৰে বেংগলোৰলৈ মই যোৱা হ'ল।
আৰু প্ৰায় 7 বছৰ মই বেংগলৰত চাকৰি কৰিছিলোঁ 2017 চনত মই নৰৱে দেশৰ ৰাজধানী অছলো তালৈ যোৱা এটা সুযোগ পাইছিলোঁ চাকৰি সূত্ৰে কৰ্মসূত্ৰে তাত কেইমাহমান বহুত সময় নাছিলোঁ মই 4 মাহমান সময় আছিলোঁ যেতিয়া মই অছলোলৈ গৈ পালোঁ তাৰ পৰা মই আকৌ এটা নতুন অফাৰ এটা পালোঁ নতুন চাকৰি এটা পালোঁ আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনলৈ চ' মই 2017 চনৰ পৰা ডাবলিনত আছোঁ আজি লাষ্ট প্ৰায় 4 বছৰৰ পৰা মোৰ যিটো কৰ্মক্ষেত্ৰ সেইটো ডিজিটেল মাৰ্কেটিং আজি প্ৰায় 10-12 বছৰ ধৰি এই কৰ্মক্ষেত্ৰৰ লগত মই জড়িত হৈ আছোঁ ইণ্টাৰনেট ৱেব টেকনলজিজ এইবোৰ ব্যৱহাৰ কৰি ইণ্টাৰনেশ্যনেল মাৰ্কেটিং আৰু বিজনেছ কি ধৰণে কৰা হয় মোৰ কৰ্মক্ষেত্ৰটো তাৰ আশে পাশে ঘূৰি থাকে আয়াৰলেণ্ড দেশখন খুবেই ধুনীয়া পৃথিৱীৰ ভিতৰত কোৱা হয় আটাইতকৈ ওৱান অফ দ্য মষ্ট বিউটিফুল খুব ধুনীয়া নেচাৰেল বিউটিৰে ভৰিত এখন দেশ এডুকেশ্যন ক্ষেত্ৰতো লেখত ল'বলগীয়া কলেজ আৰু ইউনিভাৰ্চিটি ইয়াত আছে আমি জানো ট্ৰিনিটি কলেজ UCD বেষ্ট ইন ক্লাছ বুলি কোৱা যায় পৃথিৱীৰ ভিতৰত ভাৰতৰ পৰা বহু ছাত্ৰ ছাত্ৰী ইয়াত আহে বিভিন্ন বিষয়ত উচ্চ শিক্ষাৰ বাবে ইয়াতে মই এড কৰিব বিচাৰিছোঁ ৰিচেণ্টলি মই এটা ৱেবছাইট ডেভেলপ কৰিছিলোঁ SMEs in Ireland বুলি অসমীয়া আয়াৰলেণ্ডত যিসকল অসমীয়া আছে SMEsinIreland.com বুলি তাতে বহুখিনি আমি চেষ্টা কৰিছোঁ আয়াৰলেণ্ডলৈ আপোনালোকে কি ধৰণে উচ্চ শিক্ষাৰ বাবে আহিব পাৰে সেই ধৰণৰ বহুখিনি ভিডিঅ' দিয়া হৈছে বহুখিনি ইনফৰমেশ্যন দিয়া হৈছে চ' কেতিয়াবা সময় পালে চাব পাৰে আৰু আপোনালোকৰ যদি আহিবলৈ মন আছে কেতিয়াবা you can refer to those content ইউৰোপলৈ যেতিয়া মই প্ৰথম আহিছিলোঁ এটা বিশেষ কথা এটা খুব এটা মোৰ চকুলৈ আহিছিল which is তেওঁলোকে যি ধৰণে কাম কৰে খুব পৰিপাটি আৰু খুব ডিসিপ্লিন ৱেত ইয়াতে কামবোৰ হয় ফ্ৰেমৱৰ্ক প্ৰসেস আৰু যিটো আউটকাম কোৱালিটি অফ ৱৰ্ক সেইটো খুব ধুনীয়াকৈ তেওঁলোকে ইয়াতে ফলো কৰে আৰু এটা যেতিয়া প্ৰসেস বনাই দিয়া হয় প্ৰসেসটোৰ পৰা তেওঁলোক কেতিয়াও সেই মানে সাইডলাইন হৈ নাযায় যিটো আমাৰ অকমান অসম হওক বা অকমান আমাৰ ভাৰতত হওক সেইটো অকমান অভাৱ মই দেখা পাইছিলোঁ কিন্তু সেই বস্তুটো ইয়াত ধৰক মোৰ অফিচতে হওক মোৰ কাৰেণ্ট যিটো মই কাম কৰোঁ ইয়াতে আমাৰ যদি এটা প্ৰসেস ডিফাইন কৰা হয় যে আমি এই কামটো এই ধৰণে কৰিম আজি হওক আজিৰ পৰা 100 বছৰ হওক সেই প্ৰসেসটো কোনেও কেতিয়াও হেৰি নকৰে সেই প্ৰসেসটোৰ পৰা কেতিয়াও সাইডলাইন হৈ নাযায় তেওঁলোক সেকেন্ড কথাটো হৈছে টাইম মেনেজমেন্ট সময়ৰ যিটো ইয়াত খুব ভেলু দিয়া হয় মিটিং এখনত যদি কোৱা হৈছে যে 10টা বজাত মিটিংখন আছে 1 মিনিট আগত মানুহবোৰ সকলো মানুহ প্ৰত্যেকজন পাৰ্টিসিপেন্ট মিটিংখনত আহি তেওঁলোক জয়েন কৰিব আৰু সময়ৰ প্ৰতি যিটো ৰেসপেক্ট সেই ৰেসপেক্টটো তেওঁলোকে খুব ৰাখে আধা ঘণ্টাৰ যদি মিটিং হৈছে 10:30 10:30 যদি মিটিংখন খতম হ'ব লৈছে 10:30 মিটিংখন খতম হ'ব আৰু এই যিটো সময়টো তেওঁলোকে মেনেজ কৰিছে কি ধৰণে মেনেজ কৰিছে মিটিংখনৰ যিটো যেতিয়া ৰিকুৱেষ্টটো পঠিয়া যায় যিটো তাক এনাউন্স কৰা হৈছে সাপোজ আমি 10টা বজাত এই মিটিংখন আমি কৰিম যিটো এজেন্ডা পইণ্ট ওয়াইজ সেই এজেন্ডা খুব ধুনীয়াকৈ আগৰ পৰা জনোৱা হয় মই দেখিছোঁ শশী ছাৰে এটা বৰ ধুনীয়া এজেন্ডা এটা মোলৈ শ্বেয়াৰ কৰিছিলে যে কোনজন স্পিকাৰে কিমান সময় কথা পাতিব সিমিলাৰলি ইয়াতো ছাৰ খুব ধুনীয়াকৈ এটা সেই সময় এটা সুবিধা এটা এজেন্ডা এটা ইয়াত ৰাখা হয় আৰু পাৰ্টিসিপেন্ট সকলে হেতুৰ লগত খুব ষ্টিক কৰে দে ষ্টিক টু দ্যাট টাইমলাইন গোটেইখিনি কথা জাৰি লৈ যেতিয়া মই অকমান বুজিবলৈ ট্ৰাই কৰিলোঁ 3টা প্ৰিন্সিপল মই দেখিলোঁ ইয়াতে মানুহসকলে এজ এ হেবিট হৈ গৈছে তেওঁলোকৰ তেওঁলোক মোৰ নিজৰ ব্যক্তিগত আৰু কৰ্মজীৱনতো মই এই চিন্তাধাৰাবোৰ যেতিয়া প্ৰয়োগ কৰিছোঁ খুবেই সফল হৈছোঁ
মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে ইয়াতে আশা কৰোঁ তেওঁলোক এই তিনিটা চিন্তাধাৰা যদি অকমান বুজি মেলি আগুৱাই যায় বহুত সফল পাব ব্যক্তিগত কৰ্ম জীৱনত সকলোতে নম্বৰ 1 যিটো আমি ইংলিছত কওঁ ডিফাইন গ'ল এণ্ড অবজেক্টিভ ৰেণ্ডমলি কাম নকৰিব কেতিয়াও সদায় আপুনি কি এচিভ কৰিব বিচাৰিছে সে ধৰক আপুনি যদি বিচাৰিছে যে মই এবাৰ গ্ৰেজুৱেশ্যনত 70% ল'ব বিচাৰিছোঁ মই এই বিজনেছটো আৰম্ভ কৰিব বিচাৰিছোঁ মই এবাৰ ফুৰিবলৈ যাব বিচাৰিছোঁ যি হওক ব্যক্তিগত জীৱন হওক বা কৰ্ম জীৱনত হওক গোল এণ্ড অবজেক্টিভ যিটো আপোনাৰ ফাইনেল গোল সেইটো আগৰ পৰা ডিফাইন কৰি দিয়ক আগতে আপুনি তাক লিখি লওক যে মই এই পাৰ্টিকুলাৰ কথাটো মই এচিভ কৰিব বিচাৰিছোঁ আজিকালি বাকেট লিষ্ট বুলি এটা কথা ওলাইছে সো সিমিলাৰলি বাকেট লিষ্ট আপুনি যেনেকৈ বাকেট লিষ্টত লিখে যে মই এবাৰ শ্বিলঙলৈ ফুৰিবলৈ যাম সিমিলাৰলি আপুনি কওক যে মই আজিৰ পৰা 2 বছৰৰ পিছত এটা বিজনেছ সেটআপ কৰিব বিচাৰিছোঁ আপুনি লিখি লওক লিখি পিনে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং যিটো কয় ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি পিনে ৰিভাৰ্ছ প্ৰচেছ কৰি পিনে তাৰ মাইলষ্টনবোৰ ডিফাইন কৰক আৰু ক্লিয়াৰ মেজাৰ্ছ যে মই এই অবজেক্টিভটো যে এচিভ কৰিম সেইটো হাউ উইল আই মেজাৰ ডেট কি হ'ব কি হ'লে মই বুজি পাম যে মই অবজেক্টিভটো বা গ'লটো মই এচিভ কৰিছোঁ খুবেই ইম্পৰ্টেণ্ট অকমান বুজি ল'লে অকমান বুজি মেলি যদি আমি এই এপ্ৰ'চটো আমি ল'ব পাৰোঁ আমাৰ জীৱনত খুবেই সফল পোৱা বুলি মই দেখিছোঁ 2 নম্বৰটো হৈছে ইংলিছত যিটো কয় পুট ফাৰ্ষ্ট থিং ফাৰ্ষ্ট প্ৰায়ৰিটাইজেশ্যন যিটো কৰিব লগা কাম থাকে 10টা কাম আছে কৰিব লগা আজি মোৰ ৰাতিপুৱাৰ পৰা আবেলিলৈকে ৰাতি শোৱাৰ উঠাৰ পৰা ৰাতি শুবলৈকে 10টা কাম আছে কৰিবলৈ সেই 10টা কাম ইম্পৰ্টেণ্ট হ'ব পাৰে বাট ক্ৰিটিকেল নহয় আপুনি সেই ক্ৰিটিকেলিটিটো সদায় ধুনীয়াকৈ মেনশ্যন কৰক যে এইটো মোৰ সকলোতকৈ ইম্পৰ্টেণ্ট কাম মোৰ টিভি চাব আছে মোৰ নেটফ্লিক্সত চিৰিজ এখন চাব আছে আৰু মোৰ ঘৰৰ মানুহৰ লগত কথা পাতিব আছে আৰু মোৰ বিজনেছ বা মোৰ পঢ়িবৰ কাৰণে মোক সময় উলিয়াব আছে সো আপোনাৰ মতে যিটো ইম্পৰ্টেণ্ট যিটো আপোনাৰ জীৱনত সহায় কৰিব বা সিমিলাৰলি মই অফিচৰ কাম হওক বা আপোনাৰ কৰ্ম জীৱন হওক প্ৰায়ৰিটাইজেশ্যনটো খুব ইম্পৰ্টেণ্ট আপুনি সেই ক্ৰিটিকেল এণ্ড ইম্পৰ্টেণ্টৰ যিটো ফ্ৰেমৱৰ্ক সেইটো যদি অলপ বুজি মেলি লয় খুবেই সহায় কৰিব সো সদায় ক্ৰিটিকেল কামটো আগতে কৰক নন ক্ৰিটিকেল কামটো ৰখিব মোক চিনেমা এখন চাবলৈ যাবলৈ আছে হয়তো ৰখিব পাৰে সেইটো কিন্তু আপোনাৰ কিতাপ এখন পঢ়িবলৈ আছে যিটোৰ পৰা আপুনি জ্ঞান পাব সেইটো আগতে কৰক সো দ্যাটছ মাই সেকেন্ড পইণ্ট থাৰ্ড আৰু লাষ্ট পইণ্টটো হৈছে কণ্টিনিউৱাছ লাৰ্ণিং আৰু ট্ৰেইনিং পঢ়া আৰু ট্ৰেইনিং মানে পঢ়া সেইটো আপোনাৰ কিতাপৰ পৰা হ'ব পাৰে টিভিৰ পৰা হ'ব পাৰে ইণ্টাৰনেটৰ পৰা হ'ব পাৰে এনেকুৱা ধৰণৰ বক্তৃতা অনুষ্ঠানৰ পৰা হ'ব পাৰে গোটেই জীৱনত কেতিয়াও এৰি নিদিব মই নিজৰ জীৱনতে ক'ব পাৰোঁ মই ধৰক 2005 চনত ইঞ্জিনিয়াৰিং কৰি পিনে মই 3 বছৰ চাকৰি কৰিলোঁ কৰি উঠি দেখিলোঁ যে সেই 3 বছৰ চাকৰি মই টেকনিকেল মই ইঞ্জিনিয়াৰিঙৰ যিটো ফিল্ড তাতে কৰিছিলোঁ কৰি দেখিলোঁ যে ইয়াৰ পিছৰ যিখিনি মোক গ্ৰথ লাগে মোক ইয়াৰ পৰা ডেভেলপমেণ্ট লাগে ইঞ্জিনিয়াৰিঙৰ পৰা মই সেইটো পোৱা নাই মোক ইয়াৰ পিছত মেনেজমেণ্ট ডিগ্ৰী এটা দৰকাৰ হয় সো মই MBA কৰিবলৈ গ'লোঁ MBA কৰি উঠি মই বিজনেছ আৰু মেনেজমেণ্টৰ যিটো প্ৰফাইল মই সেইটো পোৱা হ'ল সিমিলাৰলি আজি 2010 চনত মই MBA কৰি চাকৰি আৰম্ভ কৰিলোঁ তাৰ পৰা প্ৰতি মোৰ ট্ৰেইনিং যিটো মই আজিও অলমষ্ট 12-14 বছৰৰ পৰা কাম কৰি থকা ডেইলি মোৰ এতিয়াও ট্ৰেইনিং আমি কৰি থাকোঁ পঢ়া ট্ৰেইনিং কুড বি আপোনাৰ অফিচৰ লগত কৰ্মৰ লগত জড়িত কাম হ'ব পাৰে আপোনাৰ নিজকে নিজৰ পাৰ্চনেল লাইফত বহুত কথা শিকিব লগা থাকে সো যিটো কণ্টিনিউৱাছ লাৰ্ণিং আৰু ট্ৰেইনিং সেইটো যেন আপোনাক কেতিয়াও এৰি নিদিয়ে সো এই 3টা পইণ্ট খুবেই ইম্পৰ্টেণ্ট আৰু মই দেখিছোঁ ইয়াৰে যিটো
ইয়াৰে মানুহখিনি যিখিনি ইয়াতে থাকে বা ইউৰোপৰ মানুহখিনি খুব 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 মেটিকুলাছলি ফ'ল' কৰে তেওঁলোকে কেতিয়াও পঢ়াটো এৰি নিদিয়ে প্ৰায়ৰিটি হেল্থ যদি টিভি চাব আছে আৰু অকমান বাহিৰত গৈ ফুৰিব ৱাক কৰিব আছে অলপ জগিং কৰিব আছে তেওঁলোকে টিভি নাচায় তেওঁলোকে জগিং কৰিবলৈ ওলাই যাব চ' এই ধৰণৰ কথাবোৰ অকমান বুজি ল'লে মই ভাবো আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত উপকৃত হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেড যিটো টপিক আজি ইণ্টাৰনেট হওক নতুন টেকনলজিবোৰ আহিছে নতুন বেটাৰ ট্ৰেন্সপৰ্ট চিষ্টেমছবোৰ যিবিলাক ডেভেলপ হৈছে ৰোড হওক ৰাস্তা হওক আমাৰ শ্বিপ জাহাজৰ যিটো কানেকশ্যন আৰম্ভ হৈছে সেইখিনি আমাক গোটেই পৃথিৱীকে ওচৰত লৈ আনিছে পৃথিৱীখন ওচৰ অহাৰ লগে লগে যিখন ইণ্টাৰনেশ্যনেল মাৰ্কেট ইণ্টাৰনেশ্যনেল বিজনেছ সেইখিনি ওচৰ আহিছে কয় যে মাৰ্কেটবোৰ ইণ্টাৰকানেক্টেড হৈছে এতিয়া যিবিলাক ব্যৱসায় যিকেইখন মাৰ্কেট আছিলে ধৰক অসমৰ মাৰ্কেটখন আয়াৰলেণ্ডলৈ আহি পাইছে গোটেই পৃথিৱীৰ মাৰ্কেটবোৰ ইণ্টাৰকানেক্টেড হোৱা বুলি কয় প্ৰডাক্ট আৰু চাৰ্ভিচেছ এভেইলেবল হৈছে আপুনি অসমৰ বস্তু এটা এতিয়া আপুনি আয়াৰলেণ্ডত পাবলৈ ইমান দিগদাৰ নহয় Similarly, services, বহুখিনি সার্ভিস মই জানো গুৱাহাটীত আমাৰ সফটওয়্যাৰ কোম্পানী এটা আছে জালনী বুলি মই নাজানো কোম্পানীৰ নাম ল'ব পাৰি নে নোৱাৰি এনেকুৱা বক্তৃতা অনুষ্ঠানত বাট লৈছো জালনী এটা কোম্পানী হয় সফটওয়্যাৰ কোম্পানী হয় তেওঁলোকে গুৱাহাটীতে অফিচ এটা খুলি আজি গোটেই পৃথিৱীত তেওঁলোকে ব্যৱসায় কৰি আছে তেওঁলোকৰ যিটো সাৰ্ভিস প্ৰদান কৰি আছে So সেই ধৰণৰ বহু এক্সাম্পল আছে বহু উদাহৰণ আছে যি গ্লোবালাইজেশ্যনৰ ফালৰ পৰা আজি এভেইলেবল আজি আমি কৰিব পৰা হৈছো ইয়াতে ডাবলিন চহৰৰ আপুনি যেতিয়া ষ্ট'ৰছ ইয়াৰে যিখিনি মল থাকে গ্ৰছাৰী বা আমাৰ যিবিলাক দোকানলৈ আমি যাওঁ কেতিয়াবা চাহৰ পেকেটবোৰ যেতিয়া আপুনি কোম্পানীৰ ব্ৰেণ্ডটো বেলেগ হ'ব পাৰে কিন্তু আপুনি যেতিয়া পেকেজিং যেটা দেখা যায় আমি দেখা পাওঁ যে চাহ দে আর অল ফ্রম অসমৰ পৰা আহিছে এভৰি চাহ আপুনি চাহৰ পেকেটটো চাওক আপুনি চাহ ইজ প্ৰকুৱেৰ্ড ফ্ৰম আসাম বুলি লিখা থাকে দেখি খুব ভাল লাগে মনটো প্ৰাউড ফিলিং হয় অসমীয়া হিচাপে ৰিসেন্টলি ভূত জলকীয়া এটা খুব ধুনীয়া এক্সাম্পল ভূত জলকীয়াৰ আচাৰ আপুনি ইউকে আয়াৰলেণ্ড এই ইয়াৰে মাৰ্কেটবোৰত আপুনি দেখা পাব বহুতো উদ্যমী যুৱকে মই ভাবো আৰম্ভ কৰিছে এই প্ৰচেষ্টাটো ল'বলৈ কাজি নেমু মই ৰিসেন্টলি খবৰটো পাইছিলো যে মই এক্স্যাক্টলি গম নাপাওঁ কোনে আৰম্ভ কৰিছে কাজি নেমু ইউকে আৰু আয়াৰলেণ্ডলৈ এক্সপৰ্ট কৰা আৰম্ভ হৈছে আমাৰ অসমৰ ফালৰ পৰা সো এটা খুব ধুনীয়া প্ৰচেষ্টা খুবেই ধুনীয়া প্ৰচেষ্টা মই ৰখি আছো কোনদিন এখন আয়াৰলেণ্ডত বজাৰত কাজি নেমুটো দেখা পাম এইটো সৰু কেইটামান উদাহৰণ দিলো আমাৰ অসমৰ যিটো যুৱ প্ৰজন্ম মই ভাবো they should take this opportunity এইটো এটা নতুন পৃথিৱী এখন যিখন আৰম্ভ হৈছে প্ৰযুক্তি বিজ্ঞান ইন্টাৰনেটৰ সহায় লৈ এই অপৰচুনিটিটো এতিয়া এৰি দিয়াৰ সময় নহয় এইটো লোৱাৰ সময় যিটো মাৰ্কেটৰ যিটো গ্যাপ যিটো ডিমান্ড সেইটো অকমান বুজিবলৈ চেষ্টা কৰক যে অসমত এনেকুৱা কি ধৰণৰ আমি বস্তু বা সাৰ্ভিসেছ প্ৰডাক্ট এণ্ড সাৰ্ভিসেছ বুলি যিটো কথা আছে অকল বস্তুৱে নহয় সাৰ্ভিসেছো আমি দিব পাৰো সো অসমত আমাৰ এই কি ধৰণৰ প্ৰডাক্ট আৰু সাৰ্ভিসেছ আছে আৰু বিদেশত বা অসমৰ বাহিৰৰ যিখন মাৰ্কেট তাতে কি ধৰণৰ ডিমান্ড আছে ফৰ এক্সাম্পল বাঁহ আমাৰ অসম বাঁহৰ বাবে খুবেই বিখ্যাত আৰু বাঁহৰ যিটো ডিমান্ড বাহিৰৰ পৃথিৱী বাহিৰৰ মাৰ্কেটত খুব হাই সো bamboo is known as the green gold
সেউজীয়া সোণ বুলি কোৱা হয় এতিয়া বৰ্তমান বেম্বুৰ বেলেগ বেলেগ আৰ্টিফেক্টছ বহুতো ধৰণৰ আপুনি প্ৰডাক্টছ বনাই সেইটো বাহিৰৰ দেশলৈ বা বাহিৰৰ যিখন মাৰ্কেট বজাৰলৈ আপুনি এক্সপোৰ্ট কৰিব পাৰে ভাৰত চৰকাৰ আমাৰ অসম চৰকাৰৰ বহুতো আঁচনি আছে আমি বহুতে নাজানে ইনফেক্ট ময়ো বহুতখিনি গম পোৱা নাই বহুত আঁচনি আছে য'ৰ পৰা আপোনালোকে সহায় আৰু সুবিধা পায় মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেণ্ট বুলি এটা মিনিষ্ট্ৰি আছে আমাৰ অসম ভাৰত চৰকাৰৰ ওচৰত তেওঁলোকৰ ৱেবছাইটত আপুনি যদি যায় বহুত ইনফৰমেশ্যন পাব বহুখিনি ডিটেইলছ আপোনালোকে পাব যোৱা বছৰ হয় আই বিলিভ ভাৰত চৰকাৰে ষ্টাৰ্টআপ ইণ্ডিয়া যিটো প্ৰগ্ৰেম লঞ্চ কৰিছে তাৰ পৰা যদি আপোনালোকে খবৰ লৈ সুবিধাবোৰ ল'ব পাৰে বহুখিনি উপকৃত হ'ব ভকেশ্যনেল ট্ৰেইনিং খুবেই ইম্পৰ্টেণ্ট কি ধৰণে আপুনি ভকেশ্যনেল ট্ৰেইনিং এটা লৈ আপোনাৰ যদি স্কিল ছেটটো ডেভেলপ কৰি যিটো প্ৰডাক্ট বা ছাৰ্ভিচ এটা ডেভেলপ কৰিবৰ কাৰণে যিখিনি আপোনাক স্কিল ছেট দৰকাৰ হয় ভকেশ্যনেল ট্ৰেইনিঙৰ পৰা সেইখিনি আপুনি ল'ব পাৰে another important point খুব দৰকাৰী পইণ্ট এটা মই ক'ব বিচাৰিছো মই নিজে খুব হেতু মই ফলো কৰো ইন্টাৰনেট যিটো আমাৰ ৱেব সাৰ্ভিসেস এটো আপোনাৰ বাবে বেয়া আৰু আপোনাৰ বাবে ভালো হ'ব পাৰে এণ্ড কথা এষাৰ আছে যে মেক ইন্টাৰনেট ইউৰ বেষ্ট ফ্ৰেণ্ড ইন্টাৰনেট আপোনাৰ প্ৰকৃত বন্ধু হিচাপে যদি আপুনি ব্যৱহাৰ কৰে sky is the limit বুলি কথা এষাৰ আছে কথা এটা জাস্ট জনাব বিচাৰিছো যে প্ৰশ্ন কৰিবলৈ শিকক আপুনি যদি কিবা এটা ভাবিছে যে মই এই বিজনেস এটা এই বাণিজ্য এটা মই আৰম্ভ কৰিবলৈ বিচাৰিছো সেইটো এটা আপোনাৰ হৈ গ'ল এটা হৈ গ'ল আপোনাৰ ষ্টেটমেন্ট এটা আপোনাৰ কোৱেশ্চন ষ্টেটমেন্ট এটা হ'ল তাক আপুনি সৰু সৰু কোৱেশ্চনলে সেই প্ৰবলেম ষ্টেটমেন্টক আপুনি ভাঙি দিয়ক তাক আপুনি ডিভাইড কৰক যে মই বিজনেসটো যে আৰম্ভ কৰিব বিচাৰিছো বিজনেসটো মই কি ধৰণে আৰম্ভ কৰোঁ মই কি বিজনেস কৰোঁ বিজনেসত মই কি প্ৰডাক্ট বা সাৰ্ভিসেস মই অফাৰ কৰিম মই প্ৰাইচিং যেটো কস্টিং মই হেতু কি ধৰণে মই কৰিম মই প্ৰমোট কেনেকৈ কৰিম যেটো মই প্ৰডাক্ট এটা বা বিজনেস এটা কৰিব বিচাৰিছো তাক মই প্ৰমোট কেনেকৈ কোনখন বজাৰলৈ মই তাক ৰপ্তানি কৰিম মই এক্সপোৰ্ট কৰিম ট্ৰেড লাইসেন্স কেনেকৈ ল'ম মই বিজনেস কৰিবৰ কাৰণে মোক ইনভেষ্টমেন্ট দৰকাৰ মই ইনভেষ্টমেন্টটো ক'ৰ পৰা পাম মই অসমৰ পৰা আইলেণ্ডলৈকে সাপোজ এক্সপোৰ্ট কৰিব বিচাৰিছো এক্সপোৰ্টৰ যেটো প্ৰসেস হেতু কেনেকৈ কৰা যায় সো এটা আপুনি প্ৰপাৰ মেথডোলজিক্যাল ৱে যদি আপুনি কোৱেশ্চনবোৰ প্ৰশ্নবোৰ খুদে নিজকে খুদক খুদি পিনে ইন্টাৰনেটৰ যেটো আপোনাৰ প্ৰকৃত বন্ধু তাক যদি আপুনি ভালদৰে ব্যৱহাৰ কৰিব পাৰে মই ভাবো 90% আপোনাৰ যিখিনি প্ৰশ্ন থাকে এটা ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে সেইখিনি আপুনি ইন্টাৰনেটৰ যোগেদিয়ে পাই যাব তাৰ বাকি 10% বহুত কথা থাকে ডেফিনেটলি গভৰ্নমেন্টৰ পলিসি আপোনাৰ ৰিমোটনেস বহুত আদাৰ ফেক্টৰস আছে বাট এইখিনি যদি আপুনি কৰে আপুনি অলমোস্ট মই ভাবো 90% আপুনি আগুৱাই যাব আপোনাৰ যেটো জাৰ্নি আপুনি কৰিব বিচাৰিছে সো মেথডোলজিক্যাল বিজনেস প্ল্যান এটা বনাই লওক আপুনি কি অফাৰ কৰিব বিচাৰিছে কি ধৰণে আপুনি বিজনেস প্ল্যান এটা বনাইছে ইনভেষ্টমেন্ট মই ক'ৰ পৰা পাম সেইখিনি কৰি চৰকাৰৰ বিভিন্ন আঁচনি আছে আপুনি স্কিল ডেভেলপমেন্ট মিনিষ্ট্ৰিৰ ৱেবছাইটত গলে আপুনি দেখা পাব আৰু তাৰ পৰা আপুনি বহুখিনি খবৰ ইনফৰমেশন ডিটেইলছ লৈ পিনে আপুনি আগুৱাব পাৰিব আমাৰ ষ্টুডেন্ট বিলাক এতিয়া অপৰচুনিটি বিলাক কেনেকুৱা তাতে ধৰি লওক অসমৰ পৰা যদি কোনোবা যাব বিচাৰে কিবা এনেকুৱা চেনেল থাকে নেকি যি এনেকুৱা ধৰি লওক স্কলাৰশ্বিপ থাকে বা ইন্টাৰ্নশ্বিপৰ কাৰণে ডাইৰেক্ট এপ্লাই কৰিলে পায় এটো এটা প্ৰশ্ন ইন্টাৰ্নশ্বিপৰ কাৰণে কিদৰে যাব আৰু দ্বিতীয় প্ৰশ্নটো হৈছে তাত যাবৰ কাৰণে ল্যাঙ্গুৱেজৰ টেষ্ট দিব লাগে নেকি
যেনেকুৱা ধৰি লওক ইংলিছ লেংগুৱেজৰ টেষ্ট বা আইৰিছৰ কাৰণে বা কিবা দখল থাকিব লাগে নেকি তেনেকুৱা ধৰণৰ কিবা এক্সপিৰিয়েঞ্চ বা চাৰ্টিফিকেট থাকিব লাগে নেকি ষ্টুডেণ্টবিলাকৰ কাৰণে? হয়, চ' যিটো ইংলিছৰ যিটো কথা ক'লা, IELTS ইয়াতে কনচিডাৰ কৰে। চ' IELTS দিব লাগে, দিয়াৰ পিছত ইয়াত এডমিশ্যনটো পোৱা যায়। দেন স্কলাৰশ্বিপ, বহুতো স্কলাৰশ্বিপ আছে ইউনিভাৰ্চিটি লৈ আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা বহুতো স্কলাৰশ্বিপ ইয়াতে পোৱা যায়। সেই বহুতখিনি কথা মই ৱেবছাইটটোত কভাৰ কৰা আছে। ইয়াৰে কাৰেণ্টলি পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ লগত মই এনেকুৱা ধৰণৰ ইণ্টাৰভিউ ছেশ্যন এটা কৰা গৈছে, আৰু সেই ৰেকৰ্ডিংবোৰ মোৰ SMEsinIreland.com বুলি ৱেবছাইটটো দি থোৱা আছে। কোনোবা যদি ইয়াত আয়াৰলেণ্ডলৈ পঢ়িবলৈ আহিব বিচাৰিছে, স্কলাৰশ্বিপৰ বিষয়ে জানিব বিচাৰিছে, সেই ৱেবছাইটটোত গ'লে বহুখিনি আপোনালোকে ডিটেইলছ ইনফৰমেশ্যন পাব। বাট তোমাৰ প্ৰশ্নটো হয়, স্কলাৰশ্বিপ আছে আৰু IELTS ইয়াতে কনচিডাৰ কৰে। আৰু আইৰিছ ভাষাৰ দক্ষতা নাই ইয়াতে। আয়াৰলেণ্ড এখন ইংলিছ স্পিকিং কাণ্ট্ৰি হয়, চ' সেইটো লৈ পিনে ইয়াত খুবেই সুবিধা। যে 29 তাৰিখে মই BA, BSc, BCom আৰু PG 4th ছেমিষ্টাৰ, মোৰ কলেজত দুটা বিষয়ত PG আছে, জিঅ'গ্ৰাফী আৰু অসমীয়াত, বিদায় সভা পাতিবলৈ ওলাইছো। বিদায় সভা ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে 6th ছেমিষ্টাৰ পৰীক্ষা দিলে আণ্ডাৰ গ্ৰেজুৱেটত, আৰু PG 4th ছেমিষ্টাৰ পৰীক্ষা শেষ হৈছে। এটা মনত মোৰ বিশেষকৈ মই এইটো অনুভৱ কৰোঁ, আৰু সকলো আমাৰ শিক্ষক শিক্ষয়িত্ৰী অনুভৱ কৰে, এই যে তেওঁলোকক আমি বিদায় কলেজৰ পৰা জনাম, তেওঁলোকক আমি প্ৰকৃততে অকল ডিগ্ৰী এটা দি উলিয়াই দিব লগা হয়। তেওঁলোকক ইন এডিশ্যন টু ডেট ডিগ্ৰী আমি একো দিবলৈ সফল হোৱা নাই। বিশেষকৈ মই যিটো অঞ্চলত মই চাকৰি কৰোঁ, মোৰ মহাবিদ্যালয়খন য'ত আছে ধূপধাৰা গোৱালপাৰা জিলাৰ, ইয়াৰ 90% ছাত্ৰ ছাত্ৰী ট্ৰাইবেল বেকগ্ৰাউণ্ডৰ। আৰু আপুনি যদি ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰে, 90% ল'ৰা ছোৱালীৰে তাৰমানে পিতৃ মাতৃ খেতিয়ক। গতিকে তেহেঁতৰ মাক দেউতাকে বহুত আশাৰে কলেজবোৰলৈ পঠিয়ায়। আমি 5 বছৰ তেওঁলোকক শিক্ষাদান দিওঁ, কিছুমানক আমি 7 বছৰ দিওঁ, তাৰপিছত তেওঁলোক কলেজৰ পৰা ওলাই যাব। এই যে ওলাই যাব, মই যে 29 তাৰিখে তেওঁলোকক বিদায় জনাম, তেওঁলোকক মই প্ৰকৃততে আমি কি দিছোঁ? তেওঁলোকক আমি সঁচাকৈ নিবনুৱাই সৃষ্টি কৰিছোঁ নে ওলাই গৈ তেওঁলোকে কিবা এটা কৰি খাব পৰাৰ যিটো আউটকাম সেইটো আমি দিবলৈ সক্ষম হৈছোঁ? আমাৰ কোৰ্চ কণ্টেণ্টবোৰত সেইটো নাই, যিটো কলিতা ছাৰে আমাক কৈছে। আমাক তেনেধৰণৰ কিছুমান কোৰ্চ কণ্টেণ্ট আমাক আৱশ্যক হয়। কাৰণ আজি আমাৰ দিগন্ত মালাকাৰৰ যিখিনি কথা, এই কথাখিনি আৰু তাৰ লগত আমাৰ কলিতা ছাৰহঁতে যিখিনি কথা কৈছে, এইটো মই ভাবোঁ দুটা কথা। এটা হ'ল আমি গ্ল'বেলি মানুহখিনি লগ লাগিছোঁ, আৰু এক শ্ৰেণীৰ ল'ৰা ছোৱালীক দেশ বিদেশত যাবৰ কাৰণে উৎসাহিত কৰিব, আৰু একে সময়তে আমি আমাৰ কলেজবিলাকক, আমাৰ ইউনিভাৰ্চিটিক আমি কি ধৰণে পশ্চিমৰ দেশবিলাকৰ লগত ফেৰ মাৰি এমপ্লয়েবল গ্ৰেজুৱেটছবিলাক ক্ৰিয়েট কৰিব পাৰোঁ, কেনেকৈ জীৱন জীৱিকা ল'ৰা ছোৱালীবিলাকে উলিয়াব পাৰে, এই বিষয়টো আলোচনা কৰিছে। গতিকে মই দিগন্ত মালাকাৰ তোমাক একো ধন্যবাদ জনাইছোঁ। নিৰ্দিষ্ট বক্তা দিগন্ত মালাকাৰ আয়াৰলেণ্ডত থাকি অসমৰ হৈ যিখিনি কথা চিন্তা কৰি আমাক যিখিনি সন্ধান দিলে, আৰু আমাৰ মনত যি সুদুৱনি আছে, বৰ্তমানৰ অসমীয়া সমাজখন যদি উত্তৰণ যদি ঘটিব লাগিব, তেনেহ'লে আমাৰ উঠি অহা প্ৰজন্মই সকলোৱে এমপ্লয়েবল হ'ব লাগিব। মোৰ বিষয়টো হেল্থ সাইকোলজিৰ লগত জড়িত। এতিয়া মই এটা বস্তু পঢ়িছিলোঁ, এটা একচুৱেলি ষ্টাডি হৈছিলে, তাত ষ্টাৰ্টআপবিলাকৰ কথা কওঁতে এইটো কোৱা হৈছিলে যে এটা ষ্টাৰ্টআপ কৰিবলৈ বা এটা ব্যৱসায় কৰিবলৈ সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এটা আচলতে মই যিসকলে অংশগ্ৰহণ কৰিছে, মই সকলোকে উদ্দেশ্য কৰি এটা ক'ব বিচাৰিছোঁ, এনেকুৱা নহয় যে আজি এইটো বিষয় কোৱাৰ কাৰণে সকলোৱে যে ব্যৱসায় বাণিজ্য কৰিবলৈ, এনেকুৱা কথা নহয়। আমি সকলো কথা মনত ৰাখিব লাগিব। আমাক IAS অফিচাৰো লাগিব, আমাক বিজ্ঞানীও লাগিব। চিভিল ছাৰ্ভিচ এক্সামিনৰ ৰিজাল্ট দিলে অসমৰ কেইজনে পালে? গতিকে এনেকুৱা নহয় যে আমি এটা অনুষ্ঠান কৰিছোঁ মানে সেইটো অনুষ্ঠানত যদি আমি সকলোৱে যে কম আমাৰ ব্যৱসায় বাণিজ্য কৰা মানুহে লাগিব, তেনেকুৱা কথা যাতে নহয়, সেইটো কথা আমি সকলোৱে মনত ৰাখিব লাগিব। সকলোৱে যদি ব্যৱসায় বাণিজ্য কৰে, তেতিয়াহ'লে আমাৰ বিভিন্ন শ্ৰেণীৰ বৃত্তি মানুহ কোন আগবাঢ়ি আহিব। মই ধন্যবাদ জনাইছোঁ আজিৰ বিশিষ্ট বক্তা দিগন্ত মালাকাৰলৈ, যে তেখেতে বহুখিনি কথা আমাক ক'লে। আয়াৰলেণ্ডত কাম কৰা হিচাপে যি ধৰণে গোটাকে কথাবিলাক ক'ব লাগে, আমাৰ নিচিনা বিশদভাৱে বহলাই ক'ব নালাগে, ষ্ট্ৰীমলাইনিং দ্য ছাবষ্টেঞ্চিয়েল কণ্টেণ্ট, তেখেতে সেইটো কৰিলে। আজিৰ এই অনুষ্ঠানটোৰ মধ্যমণি আছিল শ্ৰদ্ধাৰ শ্ৰীযুত দিগন্ত মালাকাৰ। তেখেত আয়াৰলেণ্ডৰ এক বহুজাতিক কোম্পানীৰ গ্ল'বেল মাৰ্কেটিং অপাৰেশ্যনৰ প্ৰবন্ধক।
তেওঁ এনে এখন দেশত বাস কৰে য'ত সূৰ্যৰ পোহৰ পৰিলে ঠাইডোখৰ সৌন্দৰ্যময় হৈ পৰে। তেখেতৰ বক্তৃতাটো যথেষ্ট চিন্তা সমৃদ্ধ, যিয়ে আত্ম অনুসন্ধান কৰাৰ লগতে বিবেককো প্ৰভাৱিত কৰিব পাৰিছে। আমি কলৈ যাম আৰু আমাৰ প্ৰচেষ্টা কি হ'ব, তাৰ বাবে আমাৰ যুৱ প্ৰজন্মই কেনেদৰে ভৱিষ্যতে আগবাঢ়িব তাৰ এক সাম্যক জ্ঞান তেখেতে দাঙি ধৰিলে। তেখেতে ভাষণ প্ৰসংগৰ জীৱন কৌশল, ব্যৱসায় কৌশল আৰু ইণ্টাৰনেটৰ সদব্যৱহাৰ সম্পৰ্কে উল্লেখ কৰে। তেখেতক আমি ভূয়সী প্ৰশংসা কৰিম। কৰ্মব্যস্ততাৰ মাজত থাকিও সুদূৰ আয়াৰলেণ্ডত পৰা তেওঁ অসমৰ যুৱ প্ৰজন্মৰ বাবে কাম কৰি আছে বুলি জনালে, তাৰ বাবে আকৌ তেখেতক আন্তৰিক শলাগ যাচিলোঁ। লগতে তেখেতৰ পৰিচয় সুন্দৰকৈ দাঙি ধৰিলে কানুন মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ ডক্টৰ জ্যোতিপ্ৰসাদ ফুকনদেৱে। তেখেতক অভিনন্দন যাচিলে। অতি সুন্দৰভাৱে শুভেচ্ছা বাৰ্তা প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু স্নেহবন্ধনৰ কাৰ্যকাৰী সভাপতি শ্ৰদ্ধাৰ যোগেন চন্দ্ৰ কলিতাদেৱে। তেখেতে সম্ভাৱনা কেনেদৰে বিদ্যালয় আৰু মহাবিদ্যালয়বিলাকত বাণিজ্যিক দিশত সম্প্ৰসাৰণ কৰি আৰু অৰ্থনীতিৰ ফালে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰি, এই বিষয়ে তেওঁ ধুনীয়াকৈ উল্লেখ কৰিলে। তেখেতক শলাগ যাচিলোঁ। অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক শ্ৰদ্ধাৰ ডক্টৰ জগদীশ পাটগিৰিদেৱ, যিগৰাকী খ্যাতিসম্পন্ন শিক্ষাবিদ তথা সাহিত্যিক, অসমীয়া ভাষাৰ প্ৰতি যাৰ যথেষ্ট অৱদান আছে। তেওঁ কয় যে স্নেহবন্ধনৰ যোগেদি আমি অসমৰ নতুন প্ৰজন্মক আশাৰ বতৰা আনি দিব পাৰোঁ। প্ৰবাসী ভাৰতীয়সকলে অসমীয়া জাতীয়তাৰ বাবে চেষ্টা কৰিবলৈ তেখেতে আহ্বান জনায়। তেখেতক অভিনন্দন জনালোঁ। মত বিনিময় কৰিলে ডক্টৰ জগদীশ পাটগিৰিদেৱে, মনোজ মন কলিতা, ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰ, আলোক নাথ, যোগেন্দ্ৰ চন্দ্ৰ কলিতা, মনোজ গগৈ, সুভাষ বৰ্মন, এওঁলোকক মই মোৰ আন্তৰিক শলাগ জনালোঁ। বিশিষ্ট লেখক তথা সাংবাদিক শ্ৰদ্ধাৰ শ্ৰীযুত যাদৱ গগৈদেৱ যথেষ্ট উদ্যম আৰু নম্ৰতাৰে অবিৰতভাৱে তথা ধাৰাবাহিকতা ৰক্ষা কৰি দিগ দৰ্শন আৰু সৃষ্টিশীল অনুষ্ঠানটো সুন্দৰকৈ আঁত ধৰিলে, যি আঁতেৰে তেওঁ যুৱ প্ৰজন্মক এক সুযোগৰ আৰম্ভণি কৰি দিব বিচাৰিছে, য'ৰ পৰা প্ৰাপ্তি হ'ব এক বৃহত্তৰ বিজয় আৰু সাফল্য, যি এতিয়া আমালৈ অপেক্ষা কৰি আছে। শেষত অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সকলোলৈ তথা ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শলাগ যাচিলোঁ। অজানিতে ৰৈ যোৱা ভুলৰ বাবে মই ক্ষমা বিচাৰিছোঁ। পুনৰ ডক্টৰ শশীকান্ত শইকীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিলোঁ আৰু ডক্টৰ তৃষ্ণা দুৱাৰা কলিতা মহোদয়ে অতি সুন্দৰভাৱে এই অনুষ্ঠানটো চলাই নিয়াৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।